Hello guys, আজি ফাইনেলি আহিলো যোৰহাট জিলাৰ কেন্দ্ৰকৈ উপস্থিত থকা ট্ৰাছ এণ্ড ৰাইড মটৰ্ছত লগত আছে ঋষিদা। নমস্কাৰ। নমস্কাৰ। কি খবৰ? মোৰ ভালেই, তোমাৰ ভাল? ভাল। আৰু নতুনকৈ আপডেট দিম বুলি আহিছোঁ, কেনেকুৱা হ'ব? দিয়া আপডেট নিশ্চয়। ভাল ভাল কালেকশ্যন সোমাইছেও আমাৰ ওচৰত। ওচৰলৈ আহা দেখাই দিয়া। আৰু বুলেটৰ কালেকশ্যন সোমাইছে। ষ্টেণ্ডাৰ্ড মডেলৰ আৰম্ভণি কৰিম। নতুন একেবাৰে 25 চনৰ সোমাইছে। হয়। তাৰপিছত এইফালেও এখন ইলেক্ট্ৰা আছে, এখন অল্ড মডেল ইলেক্ট্ৰা। নিশ্চয়। এখন 2017 চনৰ, এখন 25ৰ। হয়। তাৰপিছত এইফালে MT ব্লেকত MT বহুতে বিচাৰি থাকে, এইফালে MT15 আছে ব্লেকত। আৰু আছে বাৰু আমাৰ ওচৰত, এতিয়া এইখন এনেই ডেমো কৰি থোৱা আছে। MT15 আছে, একদম জেনুইন প্ৰাইচত উলিয়াই দিম। এইফালে ডিউক 250, 200, 250। এইফালে ব্লেকত বুলেট আছে, বহুতে ব্লেকত বুলেটো বিচাৰে। ব্লেক কালাৰটো আৰু মানে বুলেটত চবৰে বিচৰা কালাৰ। ব্লেকত এইখন চবে বিচাৰে, এইটো ব্লেকত বুলেটৰ এইটো কালাৰ। এইটো এখন খুব ধুনীয়া হৈ আছে, অকল লেতেৰা পেতেৰা হৈ আছে। ধুই পখালি চাফা কৰি দিলে মানে আমাৰ ইয়াত নিয়াৰ আগতো এটা চাৰ্ভিচিং দিমেই। ফাইনেন্সটো মানে কি আৰু তোমাৰ ডকুমেণ্টছ খিনি ক্লিয়াৰ লাগে। আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক, ATM সেইখিনি বস্তু লাগে কাষ্টমাৰ যোনে লোনত ল'ম বুলি আহিব। আৰু প্ৰত্যেকখন গাড়ীৰ এগেইনষ্টত এটা ডাউন পেমেণ্ট দিব লাগে। ধৰি লোৱা এই বুলেটখন ল'লে 35,000 40,000 টকা ডাউন পেমেণ্ট আহিব মিনিমাম। MT15 2022ৰ আছে, 23ৰ আছে, 24ৰ আছে। 23ৰ ল'লে মিনিমাম ধৰি লোৱা ডাউন পেমেণ্ট তেনেকুৱাই 40,000 42,000 তেনেকুৱা ভিতৰত MT15 ওলাই যাব, নতুন মানে 22-23 চনৰ ওলাই যাব। এইফালে আমাৰ ওচৰত ডিউক 250 আছে। কোনোবাই যদি ডিউক 250 অলপ কম পইচাত বিচাৰিছে লওক, মানে ডিউক 250 আমাৰ ইয়াত চব বাইকে এটা জেনুইন প্ৰাইচত আছে। এই ডিউক 250 কথাই কৈ দিছো, ধৰি লওক এখন 250 2022ৰ মডেল আমি 1,60,000 লগাইছো। তাতো কিবা এটা চাই দিম। তোমাৰ চেনেলৰ থ্ৰু আহিলেতো কিবা এটা ডিছকাউণ্ট দিমেই বাৰু। বাকী অফাৰখিনি থাকিবই, এটা হেলমেট, 5 লিটাৰ তেল। তাৰপিছত সেইখিনিতো আমি অল টাইম দি আছো বাৰু, মানে কিবা তোমাৰ চেনেল চাই আহিব বুলি নহয়। ভিডিঅ' চাই আহিলেও দিছো, নাচালেও দিছো। কিন্তু তোমাৰ ভিডিঅ' চাই আহিলে স্পেচিয়েলি কিবা এটা ডিছকাউণ্ট ৰাখিম। আৰু তুমি মোক কৈছা তোমাৰ ভিডিঅ' চাই আহিলে কিবা এটা 1,000 কেছবেক দিব লাগে বুলি, নিশ্চয় দিম। তোমাৰ ভিডিঅ' যদি চাই আহে মোক ক'ব লাগিব যে তোমাৰ ভিডিঅ' চাই আহিছো বুলি। তোমাৰ ভিডিঅ'ৰ পৰা আমি ভাল ৰেছপন্স পাইছো। গতিকে যদি তোমাৰ ভিডিঅ' চাই কোনোবা আহে আমাৰ ডিলাৰলৈ, যদি কয় চাহিলৰ ভিডিঅ' চাই আহিছো, আমি প্ৰত্যেকখন বাইকতে তেওঁলোকে যি বাইকে চইচ কৰে সেইটো বাইকতে আমি 1,000 ডিছকাউণ্ট মানে এক্সট্ৰা ৰাখিম। সেইটো অফাৰকেইটা ৰখাৰ পাছতো সেইটো ৰাখিম। আৰু 2018 চনৰ 2026 চনলৈকে গোটেইকেইটা মডেলে বাইক আৰু স্কুটি পাই যাব। আৰু স্কুটি বহুত খিনি ষ্টক আছে এইখন ডিলাৰত, তাতো মানে দেখাম। আমাৰ ওচৰত অল্ড মডেলো পাই যাব, মানে ধৰি লওক মিনিমাম আপুনি 30-35,000 বাজেটৰ পৰা ধৰি লওক 1-1.5 লাখ টকালৈকেও আমাৰ ওচৰত বাইক পাই যাব। আৰু ভিতৰৰ বুলেটৰ ষ্টক দেখাম বুলি ভাবিছো। RS 200 আছে 2023 মডেল। ডমিনো আছে 2024 মডেল। এখন ডমিনো আছে 2024 মডেল। গাড়ী চলাই নাই, 9,000 কিলোমিটাৰ মান চলি আছে, খুব ধুনীয়া হৈ আছে দেখিছানে। অৰিজিনেল কোম্পানী ফিটেড টায়াৰ লাগি আছে। মানে এখন কৰিব মেলিবলগীয়া একো কাম নাই আৰু, মানে ধৰি লোৱা ডাইৰেক্ট বিকিব লাগে আৰু ডাইৰেক্ট মানে ল'ব লাগে আৰু। বহুত ধুনীয়া ষ্টক আছে, নতুন ষ্টক গোটেইখিনি ন এইবাৰ। এই 250 খনৰ পেনেলটো মানে তোমাৰ স্ক্ৰেচ লাগিলে অকমান ভাগি আছে, মই নতুন পেনেল এটা লগাই দিম বাৰু। বেলেগ তোমাৰ এইফালে V3 আছে, এইবোৰ 1,10,000 5,000 টকাৰ ভিতৰত উলিয়াই দিম। 2022 মডেল V3। আৰু দুটামান প্ৰশ্ন সুধি ধৰিছে, যিহেতুকে যিবোৰ বাইক বিকে ইঞ্জিনৰ কিবা এনেকে ৱাৰেণ্টি থাকে নেকি? ৱাৰেণ্টি হিচাপত মিছা কথা ক'বলৈ গ'লেতো ছেকেণ্ড হেণ্ড ডিলাৰত কোনো ডিলাৰ ধৰি লওক ৱাৰেণ্টি হিচাপত তেনেকে দিব নোৱাৰে। কিন্তু হ'লেও মানে কি হয়, আমাৰ ডিলাৰৰ পৰা যিহেতু গাড়ী এখন নিব, মানুহৰতো এইটোও মনত লাগিব ন যে গাড়ীখন কিবা বেয়াও হ'ব পাৰে। তো আমি সেইটো আপোনাক চিয়ৰিটি দিব পাৰোঁ যে এখন গাড়ী ল'লে আমিওতো পইচা দি আনো গাড়ীখন, গতিকে আমিও গাড়ীখন ধুনীয়াকে চাই মেলি চব চালি যাই চাই গাড়ীখন আনো। ইমানটো ক'ব পাৰোঁ যে গাড়ীখন লোৱা টাইমত যদি আপুনি ভালকে চেক কৰি ল'ম বুলি ভাবিছে, মানে কাৰোবাক দেখাই জনা মানুহ এজনক ল'ব পাৰে, আমাৰ অসুবিধা নাই। কাৰণ মানে কেলে আমি প্ৰত্যেকখন গাড়ীয়ে ইঞ্জিনটো আমি ভালকে চাই আনো। বডিত ক'ৰবাত কিবা দাগি দুগা এটা আছে, সেইবোৰ আমি মিলাই লওঁ বাৰু। নতুন কিবা এটা লগাই দিলো, বা ধৰি লওক পেনেলডালে ভাঙিলে, চিটটোকে ফাটিলে, নতুন চিট কভাৰ এটা লগাই দিলো। কিন্তু ইঞ্জিনৰ লগত কোনো কম্প্ৰমাইজ নকৰো। ইঞ্জিন বনোৱা গাড়ী আমি নিবিকো। গতিকে সেইটো বস্তুৰ পৰা আপুনি মানে সেইটো এটা বিশ্বাসত আহিব পাৰে যে মানে এইটো ধৰি লওক ছেকেণ্ড হেণ্ড ডিলাৰতো এটা বিশ্বাসৰ কথাহে, আৰু সেইটো আপুনি বিশ্বাসত আহিব পাৰে। আমাৰ ডিলাৰত আমি ইঞ্জিন বনোৱা গাড়ী আমি ডিল নকৰো, নিকিনোৱে।
আৰু সকলোবোৰ কাগজ পত্ৰ আপোনালোকে ট্ৰান্সফাৰ কৰি দিয়া হয়। কাগজ পাতি চব ক্লিয়াৰ থাকে আমাৰ গাড়ীত। আৰু যি ধৰি লওক কেতিয়াবা কিবা কিছুমান গাড়ীত যদি ইঞ্চুৰেঞ্চ ফেইল আছে বা ধৰি লওক কাগজ পাতি যদি ফেইল থাকে আমি সেইখিনি লগালগ লোৱা দিনাখনে বনাই দিওঁ, ট্ৰান্সফাৰ আমি কৰি দিওঁ। গাড়ী আপোনাৰ নামত নতুন RC অহালৈকে কমপ্লিট কাম আমি কৰি দিওঁ। সেইবিলাক পইচা আমি এক্সট্ৰা চাৰ্জ নকৰোঁ, তাৰ লগতে এড হৈ থাকে। আৰু আমাৰ ইয়াত অকল কিনা বুলি নহয়, আপোনাৰ যদি কিবা পুৰণা বাহন ধৰি লওক গাড়ী হওক, বাইক হওক, স্কুটি হওক যদি বিকিব লগা আছে তেতিয়া আমাক কণ্টেক্ট কৰিব পাৰিব। আমাৰ কণ্টেক্ট নাম্বাৰ দি দিব। যদি কোনোবাই বিকে তেতিয়া আমাৰ চলাই আহিব পাৰিব। কোনোবাই যদি বোলে কোনোবাই যদি কোনোবা বেলেগ এখন বাইক চলাই আছে বোলে এক্সচেঞ্জ কৰি বুলেট চলাম ভাবিছে, বুলেট তেওঁ গধুৰ পাইছে, বুলেটখন এক্সচেঞ্জ কৰি পাতলা বাইক ল'ম বুলি ভাবিছে, সেইটো তেনেকেও কৰিব পাৰিব। থেংক ইউ ছ' মাছ। আৰু এক্সিডেণ্ট ইছ্যু থকা গাড়ীবোৰ নলয় মানে আপোনালোকে যিবোৰ লয় কাগজ? নাই নাই, তেনেকে এক্সিডেণ্ট থকা গাড়ী আমি নলওঁ। আমি মানে ধৰি লওক চাই লওঁ, আমিওতো ধৰি লওক কিনি আনো পইচা দি। আপোনালোকে যেনেকে আমাৰ পৰা কিনিব আমিও তেনেকে কাৰোবাৰ পৰা কিনি আনো। তো গতিকে আমি চাই মেলি আনো সেইখিনি বস্তু, সেইখিনিৰ কাৰণে চিন্তা কৰিব নালাগে বাৰু। থেংক ইউ ছ' মাছ। আৰু যিখিনি ষ্টক আছে মই দেখাই দিওঁ বাৰু। আৰু ইয়াৰ বাহিৰে বহুতখিনি ষ্টক আছে। বৰ থেপা থেপিকে সোমাই আছে। এই দুখন তুমি চাব পাৰা, এখন উঠি দিয়া ৰডষ্টাৰ এইখন গোটেইখন গাড়ীকে থেপা থেপিকে সোমাই আছে। হ'লেও মানে বাইক গোটেইকেইখনে A1 কণ্ডিশ্যনত থকা বাইক। এখন 24ৰ আপোনাৰ পালচাৰ 220 অকল লেতেৰা হৈ আছে, কিন্তু গাড়ীখন দেখাই দিয়া তুমি এটা মানে টায়াৰৰ পৰা ধৰি ফ্ৰণ্ট টায়াৰৰ পৰা ধৰি বেক টায়াৰৰ পৰা মানে গাড়ীখন একেবাৰে নতুন হৈ আছে। মানে একোৱে নাই, এইটো যে অৰিজিনেল যিটো ডিলাৰৰ পৰা আহে এইটো যে আপোনাৰ আঠাটো মানে টেপটো, সেই টেপটোৱে খোলা নাই এতিয়ালৈকে। এইখন আছে ৰোডষ্টাৰ 2023ৰ মডেল হয়। এখন আমি ৰেট ৰাখিছো 1,35,000। এইখন আমাৰ 8,000 কিলোমিটাৰ মাত্ৰ চলি আছে, পালচাৰ 220। এইখন আনিছো 1,25,000 হা। এখন আছে 2024ৰ ডমিনো। কিমান ধুনীয়া হৈ আছে ডমিনোখন, দেখাই দিয়া হা। ডমিনো কালেকশ্যন আমাৰ ওচৰত আৰু আছে বাৰু। এইবোৰ চব জেনুইন প্ৰাইচত উলিয়াই আছো। মানে আপোনালোকে ৰেট কম্পেয়াৰ কৰি চাব পাৰিব। ষ্টাৰ্টিং বাইকত ললে ষ্টাৰ্টিং 35-40 মানৰ পৰা আছে। স্কুটি ললে ষ্টাৰ্টিং 25,000 মানৰ পৰা পাঁচ ষ্টাৰ্টিং। আৰু এনে আপোনালোকে মেইনলি চাওক, যোৰহাটততো বাইকৰ ডিলাৰ বহুত আছে। তো গতিকে আপোনালোকে বাইকখন ল'বলৈ আহিলে এবাৰ মাৰ্কেট চাৰ্চ কৰি চাই লওক যে আমাৰ গাড়ীখন ভাল হয় নাই, আৰু লগত আমাৰ গাড়ীখনৰ ভালটো চাব লাগিব, ৰেটটো চাব লাগিব। দুটা বস্তুৱে চাওক, গাড়ীখনো চাওক, গাড়ীখনৰ ৰেটটোও চাওক। যদি দুটা ঠিক পাইছে তেতিয়াহে লওক, মই সেইটো কথাও কওঁ। এনেকে ডিলাৰটো ধেৰ আছে যোৰহাটত। আমাৰ প্ৰত্যেক 100-200 মিটাৰ দূৰে দূৰে ডিলাৰ আছে। গতিকে আপোনালোকে গাড়ীখন এবাৰ চাওক, গাড়ীখন চাই গাড়ীখন পচন্দ হৈছে যদি, ৰেটো যদি মিলিছে, তাৰপিছত বাকীখিনি কথা পাতক। যদি মিলে লৈ যাওক। এখন আছে জুপিটাৰ 125। এখন সেইটো কালাৰো আছে, আৰু গুদামত আৰু আছে বাৰু। এইটো এখন আছে 2023ৰ লাষ্টৰ মডেল। খুব ধুনীয়া হৈ আছে গাড়ীখন, দেখাই দিয়া। ৰিফাইনেন্স কৰিব পাৰিব বাৰু। এই চিট কভাৰটো ফটা মেলা নাই, হ'লেও লেতেৰা হৈছে, অলপ পুৰণা হৈছে। চিট কভাৰটো মই নতুন লগাই দিম, বেলেগ ৱাচিং খিনি কৰি দিম। তাৰে এইটো এটা কালাৰ আছে তোমাৰ, এখন 125 হয়। এইবিলাক আমি ৰেট ৰাখিছো ধৰি লোৱা 68,000-67,000ৰ ভিতৰত উলিয়াই দিম, ফাইনেন্সো কৰিব পাৰিব। এখন 24 চনৰ আছে এক্টিভা, এইখনো ধৰি লোৱা সেই তেনেকুৱা 65-67 মানত উলিয়াই দিম। 24 চনৰ হয়। মেট্ৰিঅ আছে, ইলেক্ট্ৰা আছে, এখন 2024 চনৰ। গাড়ীখন চোৱা না কিমান ধুনীয়া হৈ আছে। যোনে চাব মানে এখন পচন্দ হবই, পচন্দ হবলগীয়া মানে বেলেগ একো নাই। এই তুমি বেকৰ পৰা ফ্ৰণ্টলৈকে এটা ক'তো দাগ এটা নাই, মানে চিংগল স্ক্ৰেচ এটা গাড়ীখনত তুমি দেখাব নোৱাৰা হা। এখনো খুব ধুনীয়া আছে, 24 মডেলৰ গাড়ী। আমি এখনৰ ৰেট ৰাখিছো 1.5 লাখ টকা। চাই দিম বাৰু অলপ, এইটো মানে আস্কিং ৰেট ধৰি লওক, লোৱাটো ফাইনেল হলে কমিব। এইফালে মেটেৰিয়েল আছে 2022ৰ মডেল মেটেৰিয়েল। এইখনো লাইট ব্লু কালাৰ দুটা অকণ চেমে হয়। 2022ৰ মডেল। এইখন আমি ৰেট ৰাখিছো 1,55,000। এইখনো মেটেৰিয়েল হয়, এখন ৰেড কালাৰত আছে। ৰেট মোটামুটি অকমান একেই আহিব আৰু, ইফাল সিফাল অলপ আৰু। তাৰপিছত এইখন আছে ৰিবন 350 ৰিবন, নিউ মডেলটো 2023ৰ মডেল। এখন আমি 160 ৰাখিছো, চাই দিম বাৰু অলপ। এইখনো তোমাৰ 2023ৰ মডেল, হেলকন গ্ৰীণ বুলেটখন 350। খুব ধুনীয়া কণ্ডিশ্যনত আছে, ফাইনেন্সো কৰিব পাৰিব। এইখনো আমি ধৰি লওক মোটামুটি এইখন গাড়ী প্ৰায় একে ৰেটে ৰাখিছো আৰু। বাইক আছে আমাৰ, স্কুটি আছে, মিনিমাম ৰানিং কিমানৰ ভিতৰত থাকে? মানে ৰানিং কিমান হৈ থাকে? ৰানিংটো তেনেকে ক'ব নোৱাৰো, চবৰে বেলেগ বেলেগ থাকে। এতিয়া ধৰি লোৱা এনেকুৱা নহয়, মোৰ ওচৰত তোমাৰ কিলোমিটাৰ 60,000 কিলোমিটাৰ চলা বা 55,000 কিলোমিটাৰ চলা বাইকো মোৰ ওচৰত আছে, বাইক স্কুটি আছে। 2,000-3,000 কিলোমিটাৰ ৰান হোৱা স্কুটিও আছে। কিন্তু এইবোৰ কিলোমিটাৰ টেম্পাৰিং কৰা চিষ্টেম নকৰো, মানে যিখন গাড়ী যেনেকে চলি আছে তেনেকেই আনো। 60,000 যিখন চলি আছে মই সেইখনো তোমাক দেখাই দিম। 60,000 চলিব পাৰে, কিন্তু গাড়ী ভাল হৈ আছে।
বুলেট চুলেট নিচিনা বাইকবিলাক মানে আপুনি ভালকে মেইনটেনেঞ্চ কৰি ৰাখিলে 1 লাখ কিলোমিটাৰটো গাড়ীখন একো নহয়। গতিকে যিখন গাড়ী 60,000 55,000 চলি আছে সেইখন তেনেকে চাই পেলাই আনিছো আমি, কিন্তু ভাল হৈ আছে সেইকাৰণে আনিছো। তো গতিকে মানে আপোনাৰ মুঠত 55,000 60,000 চলা বুলেটো পাই যাব, 7,000 8,000 কিলোমিটাৰ চলা বুলেটো পাই যাব। এতিয়া বাকীটো আপুনি চাই লওক, খালি ৰেটটোত ডিফাৰেঞ্চ পাব। যিখন 55,000 60,000 চলিছে সেইখনতো 10 টকা ৰেটটো কম হ'বই, আৰু যিখন 4,000 চলিছে সেইখনতো অকণমান দামটো বেছি হ'ব। তো গতিকে সেই বস্তুটো আমি তেনেকে কিনি আনিছো, আপোনালোকে সেইটো হিচাপতে চাই মেলি লৈ যাব পাৰিব, যাৰ যেনেকে পচন্দ। এটা এবাৰ যদি স্পেচিয়েল কি আছে মানে ডিলাৰত নতুন? মই তোমাক কৈছিলো এবাৰ কিবা এটা স্পেচিয়েল ৰাখিম বুলি। হয়, মানে এইবাৰ স্পেচিয়েল মানে কি আৰু এনে সৰুকে গেম এটা খেলাম বুলি ভাবিছো। ধৰি লোৱা এইটো মাহত যিখিনি বাইক বিক্ৰী কৰিম, বাইক হওক বা স্কুটি হওক, কম দামী হওক দামী হওক কথা নাই। আগতে আমি দামী গাড়ী ধৰি লোৱা প্ৰিমিয়াম গাড়ীত বাইক দিওঁ, তুমি জানাই। তো গতিকে এবাৰ ভাবিছো মানে দামী কম দামী তেনেকে বুলি কথা নাই, কাৰণ দামী খিনিত কিবা এটা গিফ্ট কৰি দিওঁ, ভাল গিফ্ট এটা। তেতিয়া ধৰি লোৱা মানে যিখিনি মানুহে কম দামী লয় তাহাঁতিও আমাক কয় যে সেইখিনি তেওঁলোকক দিছে, আমাক একো নিদিলে। তো এবাৰ ভাবিছো মানে কি এইটো মাহত, এই মাহটোত যিমান কেইটা গাড়ী মই চেল কৰিম, স্কুটি হওক বাইক হওক দামী হওক কম দামী হওক, গোটেইখন বাইকৰ এটা লিষ্ট বনাম। লিষ্ট বনাই সেই বাইক কেইখনৰ ওপৰত এটা খেল খেলাম। 2খন চাইকেল মানে তোমাৰতো ভাগ্য পৰীক্ষা আৰু ভাগ্য পৰীক্ষা এটা হ'ব। 2খন চাইকেল গিফ্ট কৰিম। তো সেই 2খন চাইকেল যাৰ কপালতে আছে, ধৰি লওক কোনোবাই 25,000 টকীয়া স্কুটি এখন লৈছে, হয়তো তেওঁ পাব পাৰে। হয়তো কোনোবাই যদি 1 লাখ টকীয়া হিমালয়নখন লৈছে, হয়তো তেওঁ পাব পাৰে। সেইটো মানে এটা গেম খেলিম এইটো মাহৰ শেষলৈকে চাই লওঁ কি হয় চেলটো, তাৰ ওপৰত হেৰি কৰি পেলাই মানে এইটো এবাৰ খেলখন খেলাম বুলি ভাবিছো। যদি আপোনাৰ এইটো হৈ যায়, তাৰপিছত তোমাকতো সেইটো ভিডিঅ' সেইখিনিত তোমাক মাতিমেই বাৰু, আহিব লাগিব, আপডেট দিব লাগিব। এইবাৰ স্পেচিয়েল মানে তেনেকেই ভাবিছো। মানে বহুতখিনি মানুহৰ মনত অকমান দুখো পায় যে আমাক বোলে একো নিদিয়ে। গতিকে এইবাৰ মানে ভাবিছো কাৰ কপালত কি আছে গম নাপাওঁ, মানে এইবাৰ কপালৰ কথা। এই জুন মাহত যদি কোনোবা বাইক পাই বা স্কুটি বাইক পায় তেন্তে লাগোৱাল খেলিব পাৰিব ডিলাৰৰ। এইটো মাহত যদি কোনোবাই বাইক ল'ম বুলি ভাবিছে, অহা মাহতো ল'ম বুলি ভাবিছে, এইটো মাহতে লৈ লওক, কাৰণ হয়তো আপোনাৰ কপালত থাকিব পাৰে চাইকেলখন। ভাল চাইকেল দিম কিন্তু দেই, বেয়া নিদিওঁ, ভাল চাইকেলে দিম। ফাইনেলি ষ্টকলৈ আহিলোঁ। যিখিনি ষ্টক আছে চাব পাৰে, ৰিচিটাৰ লগত নাই, যিখিনি ষ্টক আছে মই দেখাই দিওঁ। যিখিনি মডেল মানে গোটেইকেইটা মডেল পাই যাব, গোটেইকেইটা ষ্টক এভেইলেবল আছে। যিখিনি ষ্টক আছে মই দেখাইছোঁ চাওক। গোটেইখিনি প্ৰিমিয়াম ষ্টক আছে। ৰয়েল এনফিল্ড KTM জাভা পৰা আদি কৰি, জাভা ৰোডষ্টাৰৰ পৰা আদি কৰি ধুনীয়া লুকছত আছে, কালাৰ পাই যাব, গোটেইকেইটা মডেল পাই যাব গাইজ। আৰু দেখাই আছোঁ চাব, ডিউকৰ 250 390 200 গোটেইকেইটা মডেল ষ্টক এভেইলেবল আছে। লগত RC 200ৰ গোটেইকেইটা নিউ মডেল এভেইলেবল আছে। হিমালয়ান BS6 BS4 টেনশ্যন ল'ব নালাগে, গোটেইকেইটা মডেল পাই যাব, গোটেইকেইটা ষ্টক এভেইলেবল আছে। ফাইনেন্সৰ সুবিধাটো ক'লে ডিটেইলছত। আৰু ষ্টেণ্ডাৰ্ড মডেল বুলেট 350 ইলেক্ট্ৰা আদি কৰি গ্ৰাম মেটেল ছিগনেল গোটেইকেইটা মডেল এভেইলেবল আছে। যিখিনি ষ্টক আছে মই দেখাই আছোঁ চবতকৈ, ৰিবনৰ পৰা আদি কৰি ক্ৰোমৰ পৰা আদি কৰি অল ষ্টক এভেইলেবল আছে, চাব পাৰে। বুলেটৰ বাম্পাৰ ষ্টক এভেইলেবল আছে। ষ্টেণ্ডাৰ্ডৰ পৰা আদি কৰি বুলেট 350 ৰিবন মডেলৰ গোটেইখিনি ষ্টকে এভেইলেবল আছে। ক্লাছিক 350 বুলেট 350 গোটেইকেইটা মডেল পাই যাব। হিমালয়ানতো বঢ়িয়া লুকছত আছে, ব্লেকত ৰেড এণ্ড ব্লেকত আছে, কালাৰ মানে সম্পূৰ্ণ পাই যাব। ইয়াৰ বাহিৰে বহুতখিনি স্কুটি ষ্টক থকা যিখন ডিলাৰ ইউনিটটো ষ্টাৰ্ছ এণ্ড ৰাইট মটৰ্ছ, তালৈকে যাম এতিয়া, চাই থাকিব ভিতৰটো। ষ্টাৰ্ছ এণ্ড ৰাইট মটৰ্ছ ইউনিট 2খন, আৰু লোকেশ্যনটো কথাইছোঁ বহুত মুঠতে। আৰু যোৰহাট জিলাৰ KT ৰোডৰ টাউনৰ মাজত যদি সোমাই আহে, বগদৰ ব্ৰিজৰ জাষ্ট লগত লাগি আছে চেৱনিআলি নামঘৰ। চেৱনিআলি নামঘৰ জাষ্ট লগতে লাগি আছে, চাব পাৰে। ষ্টাৰ্ছ এণ্ড ৰাইট মটৰ্ছ। এতিয়া ভিতৰত যাওঁ বলক, যিখিনি ষ্টক আছে চাওঁগৈ। ষ্টক গাইজ অল এভেইলেবল আছে। স্কুটিৰ বহুতখিনি ষ্টক আছে, মই দেখাই দিছোঁ, চাব পাৰে। তো গাইজ চাব পাৰে, এণ্ড্ৰকৰ গোটেইকেইটা মডেল এভেইলেবল আছে 18 to 26 লৈকে। হয়, চাব পাৰে, ষ্টকখিনি দেখাই দিছোঁ এবাৰ শ্বৰ্টকৈ। আৰু সম্পূৰ্ণ ডিটেইলছ ফোনত পাই যাব। অনাৰ্ছৰ নম্বৰ দি থোৱা থাকিব, ফোন নম্বৰ। যদি ইণ্টাৰেষ্টেড ল'বলগীয়া থাকিলে যোগাযোগ কৰি ল'ব। আৰু এইপিনে এৰক্সৰ বহুত ডিমাণ্ড আহিছিলে, কমেণ্ট আহিছিলে। এৰক্স 2খন আহি গৈছে নতুন ষ্টকত, চাব পাৰে। আপাচি গোটেইকেইটা মডেল পাই যাব। ৰাইডাৰৰ গোটেইকেইটা মডেল এভেইলেবল আছে। আৰু N160 গোটেইকেইটা মডেল পাই যাব, কালাৰো পাই যাব। আৰু পালচাৰৰ পৰা আদি কৰি এখন KTM খুব কমতলগীয়া হ'ব, ট্ৰেন্সফাৰ কৰি যদি ইণ্টাৰেষ্টেড এনে নিব পাৰে। আৰু ভাৰ্চন 3খন চাব পাৰে, লগত ভাৰ্চন 4M আছে, ভাৰ্চন 4ও আছে। 2খন ৰেডত আছে, চাব পাৰে। ভাৰ্চন 4 R15 220 পালচাৰ RS
এফজেটো গোটেইকেইটা মডেল পাই যাবা। এফজেটৰ তাৰ কমেণ্ট আহিছিলে 250 এফজেট লাগে, তো এফজেট 250 গাইজ আহি গ'ল, চাব পাৰে। লগত গ্লেমাৰ আছে কম ৰেঞ্জত, আৰু এইপিনে যদি মন কৰে RS এক্সপালছত নতুন বলেৰ নোটছত আছে দুখন, অলপ ভাল মাইলেজ যে বাইক যদি বিচাৰিছিল ফুল কণ্ডিশ্যনত তেন্তে এখন SB 125 হণ্ডাৰ হয়, বৰ ধুনীয়া বাইক এখন মাইলেজৰ ক্ষেত্ৰত। লগত একদম নিউ লুকছৰ যিখন নতুন এণ্টক ব্লেক কালাৰত আছে এখন চাব পাৰে। এডভেঞ্চাৰ গাছ কমেণ্ট আছিলে, এডভেঞ্চাৰ দুখনকৈ আছে ইয়াত 160 and 200 গোটেইকেইটা মডেল পাই যাব। NS 160 NS 125 and 200 গোটেইকেইটা মডেল পাই যাব। 220 পালচাৰৰ লাইন আপ বহুত আছে। আপাচি গাইজ নতুন ষ্টকত বহুত সোমালে চাব পাৰে। আৰু মেটিঅ' গাইজৰ গোটেইকেইটা মেটিঅ' এভেইলেবল আছে, লগত হাণ্টাৰৰ টপ মডেল ষ্টক মডেল কমেণ্ট আহিছিলে গাইজ, ষ্টক মডেলখন এভেইলেবল আছে চাব পাৰে ব্লেক কালাৰ। এইপিনে যদি মন কৰে MT-15 এখন আছে ভাচু লুকছত। তো গাইজ দেৰি নকৰি যদি ইণ্টাৰেষ্টেড যোগাযোগ কৰিব, ফোন নম্বৰ অন দ্য স্ক্ৰীন দেখুৱাই আছে। আৰু ভিডিঅ'টো সামৰি মাৰিছোঁ, এই ভিডিঅ' চাই আহে তেন্তে 1000 কেছ ডিছকাউণ্ট সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুনকৈ আপডেট দিছোঁ, এই মাহৰ ভিতৰত যদি আহে আৰু বাইক বা এখন স্কুটি লয় তেন্তে এটা গিভ এৱে আছে, যদি ইণ্টাৰেষ্টেড তেন্তে আহি ভিজিট কৰিব। থেংক ইউ ছ' মাছ।